এক মনোৰম নিৰিবিলি প্ৰাকৃতিক পৰিৱেশ যেনিয়েই চকু যায় তেনিয়েই সেউজ সেউজ আৰু সেউজ পুৱতি মলয়ৰ বা কমলাবৰণীয়া সূৰ্য উদয়ৰ দৃশ্যই সোণত সুৱগা চৰাইছে নাগা চেৰেনিটি কোভ নামৰ ৰিজৰ্টখনিত এটা পাহাৰত গঢ় লৈ উঠা ৰিজৰ্টখনিত কি নাই বিভিন্ন ধৰণৰ ফল ফুল ঔষধি গুণযুক্ত উদ্ভিদ মুঠৰ ওপৰত অৱসৰ বিনোদনৰ বাবে এখনি ভূস্বৰ্গ বুলি ক'লেও কোনো গুণে কম নহ'ব ক'ত আছে এই সুন্দৰ ৰিজৰ্টখন চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদনটিত এক মনোৰম নিৰিবিলি প্ৰাকৃতিক পৰিৱেশ যেনিয়েই চকু যায় তেনিয়েই সেউজ সেউজ আৰু সেউজ পুৱতি মলয়াৰ বা কমলা বৰণীয়া সূৰ্য উদয়ৰ দৃশ্যই সোণত সুৱগা চৰাইছে নাগা চেৰেনিটি কোভ নামৰ ৰিজৰ্টখনিত এটি পাহাৰত গঢ় লৈ উঠা ৰিজৰ্টখনিত কি নাই বিভিন্ন ধৰণৰ ফল ফুল ঔষধি গুণযুক্ত উদ্ভিদ মূল্যৱান গছ গছনি মুঠৰ ওপৰত অৱসৰ বিনোদনৰ বাবে এখনি ভূস্বৰ্গ বুলি ক'লেও কোনো গুণে কম নহ'ব নামনি অসমৰ ফালৰ পৰা নগাঁও যোৰহাট শিৱসাগৰ সোণাৰী হৈ নামতোলা চেকগেটেদি নাগালেণ্ড বৰ্ডাৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত অৱস্থিত মন জিলাৰ টিজিতত এটি সেউজ পাহাৰতেই আজিৰ পৰা এটি বৰ্ষৰ পূৰ্বে অৰ্থাৎ 2025 চনৰ 16 জুলাই বৃহস্পতিবাৰে এটি মাংগলিক অনুষ্ঠানেৰে জন্ম লাভ কৰিছিল যোৰহাট চহৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী কমল জালানৰ অশেষ কষ্ট অশেষ ধৈৰ্য আৰু অশেষ সাহসৰ ফলত হাবি জংঘলেৰে ভৰি থকা ঠাইডোখৰ চাফ চিকুণ কৰি মাত্ৰ 8 মাহতেই নিৰ্মাণ হৈ উঠিল এখনি বিলাসী ৰিজৰ্ট যাৰ নামাকৰণ কৰা হ'ল নাগা চেৰেনিটি কোভ য'ত আপোনালোকে জুতি ল'ব পাৰিব সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰন্ধা বিভিন্ন সুস্বাদু খাদ্যৰ লগতে এক প্ৰাকৃতিক মনোমোহা পৰিৱেশত নিশা কটোৱাৰ সুব্যৱস্থা আছে ৰিজৰ্টখনিত এই সন্দৰ্ভত ৰিজৰ্টখনিত থাকিবলৈ যোৱা কেইগৰাকীমান পৰ্যটকে আমাক জানিবলৈ দিয়ে তেখেতসকলৰ মনৰ কথা এনেদৰে নমস্কাৰ আমাৰ ভালেই লাগিছে ছাৰ যোৰহাটৰ পৰা আহিছোঁ ইয়ালৈ জাৰ্ণি কৰা হৈছে 3 ঘণ্টামান আৰু তাৰ লগত আমি 3জনে ইয়াত আহি গৈছোঁ অকণমান এনজয় কৰোঁ তো এইটোৱে এনজয় কৰিছোঁ ভাল লাগিছে এক্সপিৰিয়েঞ্চটো ধুনীয়া হৈছে এটমছফিয়াৰটো বহুত ধুনীয়া ইয়াত হওক পৰিয়ালৰ লগত হওক লগৰ বান্ধৱৰ লগত হওক ইয়াত আহি আপোনালোকে আহিব পাৰিব ধুনীয়া জেগা ভেকেশ্যন স্পেণ্ড কৰিলে ভাল হয় এতিয়াতো ছামাৰ ভেকেশ্যন চলি আছে চ' টাইম স্পেণ্ড কৰিলে বহুত এটা ভাল প্লেচ হয় মানে কোন ঠাইৰ পৰা আহিছে বোলো যোৰহাটৰ পৰা আজি থাকিবনে নাই আমি ৰিটাৰ্ণ কৰি দিম এনে ইয়াত থকা প্লেন কৰিছে নেকি কেতিয়াবা ফিউচাৰত ভাবিছোঁ ভাল জেগা ধুনীয়া জেগা পেৰেণ্টছৰ লগতো আহিব পাৰি হয় টাইম ভালে এক্সপ্লেইন কৰিব পাৰি যোৰহাটৰ পৰা আহোঁতে কিবা অসুবিধা হৈছে নেকি নাই আপোনালোকে লোকেশ্যনটো মতে আহি যাব পাৰে ধুনীয়া লোকেশ্যনটো জেগা আছে মেপত ধুনীয়াকৈ ফটো কৰি ঘূৰি আহিব পাৰিব কোনো লোকে কাটি থৈ যোৱা ব্যাগুম ব্যাগুম গছৰ মূঢ়া বাঁহৰ মূঢ়া জেচিবিৰে অশেষ কষ্টৰে উঘালি বৰ্তমান প্ৰায় 9 কিলোমিটাৰ দীঘল আৰু 4 কিলোমিটাৰ বহল পাহাৰীয়া ঠাইডোখৰত বিভিন্ন ধৰণৰ হেৰাই যাবলৈ ধৰা ফল মূল যেনে লেটেকু পনিয়ল কৰ্দৈ লিচু বিভিন্ন প্ৰকাৰৰ আম মিঠা জলফাই টেঙা জলফাই ৰঙা আমলখি 12মহীয়া ৰবাব টেঙা কঁঠাল তামোল লং ডালচেনি তেজপাত কলমৌ কমলা মৌচুমী বিভিন্ন প্ৰকাৰৰ কলৰ লগতে এখনি বিশাল চাহ বাগিচা ইয়াৰ উপৰিও মূল্যৱান গছ যেনে তিতাচপা আফ্ৰিকান মেহগনি এৰিকানাট মেংগোষ্টিন বগীপমা টবেবিয়া ৰজিয়া গ্ৰীণ মিচিমাৰী আদিয়ে প্ৰায় গছ কাটি শেষ কৰা পাহাৰটিয়ে পুনৰ প্ৰাণ পাই উঠিল ফলত এটাও চৰাই চিৰিকটি নথকা ঠাইডোখৰত বৰ্তমান ভৰি পৰিছে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৰিণ আৰু বিভিন্ন জীৱ জন্তুৰে আপোনালোকৰ যিখন এতিয়া ৰিজৰ্ট আমি দেখিছোঁ হয় খুব প্ৰাকৃতিক নেচাৰেল ভিউটোৰ মাজত আছে এই ৰিজৰ্টখনৰ নামটো আৰু কোন ঠাইত আছে অকণমান জনাওকচোন এই ৰিজৰ্ট নমস্কাৰ চবকে প্ৰথমত এই ৰিজৰ্টৰ নাম নাগা চেৰেনিটি কোভ হয় এইটো ৰিজৰ্ট আমাৰ মন ডিষ্ট্ৰিক্ট আণ্ডাৰ টিজিত টাউনত আছে আমাৰ সোণাৰীৰ পৰা 23 কিলোমিটাৰ পিছত আছে এই ৰিজৰ্টখন আপোনাৰ টি গাৰ্ডেনৰ মাজত আছে ইয়াত আপোনাৰ বিশেষ এক্টিভিটিজ আছে ATV বাইক ৰাইড আছে ব'টিং আছে ছুইমিং আছে ইয়াত থাকিবলৈ আপোনাৰ 3টা কেটেগৰী ৰুমছ আছে আমাৰ ওচৰত কটেজেছ আছে ডোম হাউচ আছে ডিলাক্স ৰুম আছে
তাৰপিছত ইয়াত আমাৰ প্ৰপাৰ ৰেষ্টুৰেণ্ট আছে য'ত ভেজ নন ভেজ দুইটাৰে ছেপাৰেট কিটচেন আছে। তাৰপিছত আমাৰ স্পা আছে, ইয়াত মিউজিক হল আছে, কনফাৰেঞ্চ হল বুলিও সেইটো ক'ব পাৰি। তাৰপিছত আমাৰ এইটো লাইনে এতিয়াত কাট কৰিব পাৰি আৰু আমি ধৰক গুৱাহাটীৰ পৰা বা শ্বিলং মেঘালয়ৰ পৰা বা বিভিন্ন ধৰক টুৰিষ্ট আহে জেগাৰ পৰা, ইণ্ডিয়ান ফৰেনাৰ। হয়, গতিকে আপোনালোকৰ কিবা ৱেবছাইট আছে নেকি এতিয়া? আমাৰ একো ৱেবছাইট নাই, আমি থ্ৰু ইনষ্টাগ্ৰাম মাৰ্কেটিং কৰি আছোঁ। তাত আমাৰ ইনষ্টাগ্ৰামৰ হেণ্ডেলৰ নাম আছে নাগা চেৰেনিটি কোভ, আৰু বুকিংছ আমি থ্ৰু হোৱাটছএপ লৈ আছোঁ। আৰু আমাৰ ফেচবুকতো পেজ এটা আছে আৰু ইউটিউবতো পেজ এটা আছে। এতিয়া ধৰক আমি গুৱাহাটীৰ পৰা বা যোৰহাট শিৱসাগৰৰ পৰা যদি আহোঁ, ইয়ালৈ কেনেকৈ আহিব লাগিব অকণমান জনাওকচোন। আমি যদি শিৱসাগৰ ছাইডৰ পৰা আহোঁ, শিৱসাগৰৰ পৰা আমি আহিব লাগিব নাজিৰালৈ, নাজিৰাৰ পৰা শিমলগুৰি, শিমলগুৰিৰ পৰা সোণাৰী, সোণাৰীৰ পৰা আপোনাৰ 23 কিলোমিটাৰ পৰে। সোণাৰীৰ পৰা আপুনি নামতোলা যোনটো ৰাস্তা আছে সেইটো ধৰিলে হ'ল। নামতোলাৰ পৰা মোটামুটি 14 কিলোমিটাৰ পৰে। টিজিত টাউনত ইয়াৰ ভিতৰতে আছে ৰিজৰ্ট। আৰু বাকী গুৱাহাটীৰ পৰা আপুনি আহিলে যোৰহাটৰ পৰা শিৱসাগৰ ল'লে, শিৱসাগৰৰ পৰা আপুনি শিমলগুৰিৰ পৰা সোণাৰী, সোণাৰীৰ পৰা নামতোলা। এইটো এটা বেষ্ট ৰুট আছে। আৰু বাই ৰোড। আৰু যদি আপুনি বাই ট্ৰেইন আহিব বিচাৰে তেতিয়া আপুনি গুৱাহাটীৰ পৰা ডাইৰেক্ট ভোজ ষ্টেচন আছে, ভোজ ষ্টেচনত নামি তাৰ পৰা আপুনি বাই কাৰ আহিব পাৰে ইয়াত। আৰু যদি আমি ডিব্ৰুগড়ৰ ফালৰ পৰা আহোঁ তেতিয়া আপোনাৰ ডিব্ৰুগড় ফালৰ পৰা আহিলে আমাৰ চেপন হৈ ৰাস্তাটো ফাটে আৰু সোণাৰীলৈ ডাইৰেক্ট ৰাস্তাটো কানেক্ট আছে। এতিয়া আপোনালোকৰ কিমান দিন হৈছে ৰিজৰ্টখন আৰম্ভ কৰা? এইটো আজি 16 জুলাই, আজি আমাৰ 1 বছৰ হৈছে। এইটো আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী ৰিজৰ্টৰ। তো আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰীতে বহুতখিনি ডেভেলপমেণ্ট হৈ গ'ল ইয়াত। আমিও ভবা নাছিলোঁ ইমান ধুনীয়া হ'ব ৰিজৰ্টটো। বহুতে ভাল লাগিছে, মানুহবিলাকে ইমান মৰম দেখাইছে, ইমান মানুহ আহিছে, আমাৰ অসমৰ ইমান মানুহ ভিজিট কৰিবলৈ আহে। বেছিতকৈ আমাৰ সোণাৰীৰ পাব্লিক হৈ গ'ল, ডিব্ৰুগড়ৰ হৈ গ'ল, তিনিচুকীয়াৰ হৈ গ'ল, যোৰহাটৰ হৈ গ'ল, দেৰগাঁও হৈ গ'ল, অসমৰ চব ছাইডৰ পৰা মানুহবিলাকে আহি আছে ইয়াত, ইমান ভাল লাগে। আমি দেখিছোঁ আজি যথেষ্ট মানুহ আমি দেখিছোঁ। এতিয়া অনুমান কৰিব পাৰি গাড়ী গোটেই ভৰ্তি হৈছে, পাৰ্কিং কৰিবলৈ জেগা নাই। গতিকে ইয়াতে গম পাইছোঁ যে টুৰিষ্টসকলে ইয়াত আহি ভাল পাইছে। আৰু ইয়াৰ খানাখিনিও মই নিজে খাইছোঁ, খুব ভাল লাগিলে, খুব ঘৰুৱা নিচিনাকৈ খানাখিনি হৈছে। আজি যিহেতু 1 বছৰ হৈ গ'ল আপোনালোকৰ, আজি কিবা অনুষ্ঠান আছে নেকি আপোনালোকৰ? আজি সৰুকৈ এটা ফাংচন ৰখা আছে, সেইটোত আমাৰ আংকাল এজন আছে, তেওঁ ফেলিচিটেশ্যন আছে। আৰু আমাৰ এনেই সৰুকৈ অলপ ঘৰুৱা মানুহখিনিৰ মাজতে অলপ আমি এটা স্মল চেলিব্ৰেশ্যন এটা ৰাখিছোঁ, সেইটোৱে আজিৰ কাৰণে। আপোনাৰ পিতৃ মাতৃৰ পৰিচয়টো আৰু আপোনাৰ পৰিচয়টো অকণমান জনাওকচোন। হয়, নমস্কাৰ, মই অনুৰাগ জালান। মোৰ দেউতাৰ নাম হৈছে কমল জালান আৰু মোৰ মাৰ নাম হৈছে শীতল জালান। আৰু মোৰ সৰু ভাইটি এটা আছে, সি জাষ্ট এতিয়া 12 পাছ কৰিছে, তাৰ নাম উদয় জালান। এতিয়া ৰিজৰ্টখন আপুনিয়ে চোৱা চিতা কৰি আছে? হয়, ৰিজৰ্টটো মই চোৱা চিতা কৰোঁ, আৰু মেইনটো চব দেউতাই চোৱা চিতা কৰে, মই জাষ্ট অলপ মানে চাওঁ কামটো। আৰু বাকী আমাৰ আংকল কেইটামান আছে, তেওঁলোকে চায়। আপোনাৰ কেনেকুৱা লাগিছে ইয়াত এতিয়া? ভাল লাগিছে মোকতো। আমি একো নাথাকাৰ পৰাই কামবিলাক কৰি আছিলোঁ, যেতিয়া ইয়াত জংঘল আছিলে পূৰা, তো আমাকতো সদায় ভাল লাগে, আমি পৰিৱেশৰ মাজত থাকিয়ে ভাল পাওঁ। এই যেতিয়া আপোনালোকে এইখন কনষ্ট্ৰাকশ্যন কৰি আছিলে, কিমান দিন লাগিলে বনাওঁতে আপোনালোকৰ? কনষ্ট্ৰাকশ্যন মোটামুটি আমি ৰিজৰ্টটো 8 মাহৰ ভিতৰত কমপ্লিট কৰিছিলোঁ, পূৰা ফ্ৰম জিৰ', জংঘল কাটি মেলি আপোনাৰ চব বিল্ডিং বনাই, ঘাঁহ পুলি চব লগাই মোটামুটি 8 মান্থছত পূৰা হৈ গৈছিলে ৰিজৰ্ট। ইয়াত লোকেল পিপলৰ কিবা প্ৰব্লেম আছে? নাই, একো প্ৰব্লেম নাই। এইটো এটা আমাৰ মানুহবিলাকৰ এটা মেণ্টেলিটি হৈ গৈছে কি নাগালেণ্ডত প্ৰব্লেম আছে, এনেকুৱা একো প্ৰব্লেম নাই। ইয়াত চব মানুহ বহুত ফ্ৰেণ্ডলি আছে, বহুত আণ্ডাৰষ্টেণ্ডিং আছে। এতিয়া আপোনালোকৰ আৰু কিবা নতুনকৈ প্লেনিং লৈছে নেকি? আমাৰ নতুনকৈ প্লেনিং মানে আমাৰ যোনটো কটেজেছ আছে তাৰ পিছফালে আমি অলৰেডি আণ্ডাৰ ডেভেলপমেণ্ট আছে, 4টা আৰু কটেজেছ বনাই আছোঁ। সেইটো আমাৰ প্লেনৰ মতে হানিমুন কটেজ বনাই আছোঁ, কিন্তু চাওঁ ফিউচাৰত কেনেকৈ কি ওলায়, কিন্তু ডেভেলপমেণ্ট চিয়'ৰ সেইটো আৰু হ'বলৈ আছে ফিউচাৰত। গতিকে আপুনি অসমবাসী ৰাইজ তথা ভাৰতবাসী ৰাইজ তথা বিশ্বৰ বিভিন্ন পৰ্যটকসকলক, টুৰিষ্টসকলক কি আহ্বান জনাব এই মুহূৰ্তত? মই চবকে এইটোৱে ক'ব বিচাৰিছোঁ, আহক নাগালেণ্ড, ইয়াত আপুনি চাওক কেনেকুৱা পৰিৱেশ আছে। আমাৰ ৰিজৰ্টলৈ আহক, আপুনি নাগালেণ্ডো আহক ঘূৰিবলৈ, ইয়াত লংৱা বুলি জেগা এটা আছে, ইয়ালৈ আহক।
বহুত ধুনীয়া পৰিৱেশ ইয়াত, মানুহবিলাকো বহুত ধুনীয়া, এনেকুৱা একো নাই কি আমাক মানে কিবা চিন্তা কৰিব লাগে কি কিবা প্ৰব্লেম হ'ব, ইয়াত এনেকুৱা একো নাই। আহক, ভিজিট কৰক, বহুত ভাল পাব। এখন কোন জিলাত আছে আৰু ডিষ্ট্ৰিক্টখনৰ নামটো কওকচোন। এইটো আমাৰ হৈ গ'ল মন ডিষ্ট্ৰিক্ট, নাগালেণ্ড। মন ডিষ্ট্ৰিক্টৰ ভিতৰত পৰে, কিন্তু জেগাটোৰ নাম টিজিত। টিজিত টাউনত আছে জেগাটো, কিন্তু মন ডিষ্ট্ৰিক্টৰ ভিতৰত পৰে। ওচৰতে টাউন আছে আপোনাৰ? হয়, এইটো টিজিত টাউনে আছে। এইখন টাউনে হয়? ৰাস্তা আছিলে, হয়, এইটো টাউনে হয়। আৰু এতিয়া আপোনালোকৰ ধৰক যিসকল টুৰিষ্ট আহে ইয়াত মানে নিৰ্ভয় মনে ৰাতি থাকিব পাৰে নহয় জানো? হয় হয়, ফুল ছিকিউৰিটি আছে? ফুল ছিকিউৰিটি আছে। আমাৰ ইয়াত জুলাই মাহটো অলমষ্ট পূৰা বুক হৈ আছে, মানুহবিলাক আহি আছে, থাকি আছে। দুদিন বহুত গেষ্ট আহি আছে, এদিন থকাৰ পিছত নেক্সট ডে আমাক কয় আমি আৰু এদিন থাকিব বিচাৰিছোঁ, ইমানেই তেওঁলোকে ভাল পায়। চাওক, আমাৰ মানে বেছিভাগ মানুহ গুৱাহাটীৰ মানুহ হৈ গ'ল, তেওঁলোকে সেই টাউনৰ মানে যোনটো হুলস্থুল আছে সেইবিলাকৰ পৰা আহি বাহিৰত অলপ ভাল পায়। শান্তি পৰিৱেশ ইমান ধুনীয়া, বতাহ, বৰষুণ, শান্তি পৰিৱেশ, পূৰা গ্ৰীনাৰী আছে, ভাল পায় মানুহবিলাকে থাকি। সেইকাৰণে বহুত মানুহ আমাৰ ইয়াত আহি এদিন থকাৰ পিছত নেক্সট দিন আৰু থাকিব বিচাৰে। ঠিক আছে, আপোনালোকলৈ আমাৰ শুভেচ্ছা থাকিলে, যিটো আজি এটা বছৰ সম্পূৰ্ণ হ'ল। এই যিটো বৰ্ষপূৰ্তি আজিৰ দিনত আমি আহি উপস্থিত হ'লোঁ, আৰু মই নিজেই ঘূৰি খুব ভাল লাগিছে। সকলোকে ময়ো আহ্বান জনাইছোঁ, আহক, খুব সুন্দৰ পৰিৱেশ। ইয়াত আচলতে নাগালেণ্ড বুলি ক'লে বহুতে ভয় খায়, কিন্তু ইয়াত ভয়ৰ কোনো কাৰণ নাই। নাগালেণ্ড মানে আমাৰ অসমে এইখন, একেবাৰে সকলো ইয়াত মিলিজুলি থাকে। গতিকে সকলো আহক, আৰু আপোনালৈ আমাৰ শুভেচ্ছা থাকিলে। আৰু উন্নতি কৰক, আৰু এনেকুৱা এখনৰ ঠাইত আৰু 10খন হওক, ইয়াকে আমি কামনা কৰিছোঁ। আৰু আপোনাৰ পৰিয়ালৰ পিতৃ মাতৃ তথা আপোনাৰ ভাইটিৰ সকলো আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু যিহেতু সাহ লাগিব, এনেকুৱা এটা জংঘল কাটি এখন সুন্দৰ পৰিৱেশ কৰি ইয়াত আপুনি যিখন ৰিজৰ্ট গঢ়ি দিলে, সেইটো আচলতে সাহ লাগিব, চবেই নোৱাৰে। গতিকে ইমান এটা সুন্দৰ কাম কৰাৰ বাবে মই পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা, ইয়াত বহুতো নিবনুৱা সমস্যা দূৰ হৈছে নহয় জানো? হয়, মানে আপোনাৰ ইয়াত বহুত ভেকেঞ্চি পাইছে? হয়, বহুতে আমাৰ বহুত মানুহবিলাকে আমাৰ ইয়াত নাগালেণ্ডৰ লোকেল মানুহবিলাকো আহিছে, আৰু আমাৰ অসমৰ পৰাও, আমাৰ মোটামুটি আমাৰ যিমান মানুহ আছে আমি অসমৰে মানুহ চব। আমাৰ মানে সদায় এনেকুৱা আছে কি নিজৰ মানুহক আমি প্ৰমোট কৰিব লাগে। মানে যিহেতু এতিয়া চাকৰিৰ কাৰণে কিমান দিগদাৰ, হাৱা ঢুকাই থাকে, কিন্তু ইয়াতে অলপ হ'লেও ইয়াত কিছু আছে। হয়, ঠিক আছে, আপোনাক ধন্যবাদ থাকিলে পুনৰবাৰ। অন্যহাতেদি আপোনালোকে যদি তিনিচুকীয়া, ডিব্ৰুগড় আদিৰ ফালৰ পৰা আহে, তেনেহ'লে আপোনালোকে শিৱসাগৰ হৈ নাজিৰা, তাৰপিছত শিমলুগুৰি, তাৰপিছত সোণাৰী টাউনত সোমাই অকণমান আহি সোঁহাতে প্ৰায় 7 কিলোমিটাৰ আহি পাব নাগালেণ্ড অসম বৰ্ডাৰ নামতোলা। এই নামতোলা চেকগেটতেই আপোনালোকে আধাৰ কাৰ্ডৰ জেৰক্স কপি এটা জমা দি ল'ব পাৰিব নাগালেণ্ডলৈ সোমোৱাৰ বাবে পাছ লোৱাৰ পাছত প্ৰায় 15 কিলোমিটাৰ গ'লে আপোনালোকে পাবগৈ প্ৰাকৃতিক মনোৰম দৃশ্যৰ মাজত চাৰিওফালে সেউজ পাহাৰৰ বুকুত গঢ় লৈ উঠা নাগা চেৰেঞ্জি কোভ নামৰ ৰিজৰ্টখনেই। নাগা চেৰেঞ্জি কোভ নামৰ এই বিলাসী ৰিজৰ্টখনিত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰাকৈ, চালে চকুৰোৱাকৈ, আটক ধুনীয়াকৈ নিৰ্মাণ কৰা ডোম আৰু ৰুমসমূহত নিৰ্ভয়ে থাকিব পাৰিব। লগতে জুতি ল'ব পাৰিব সুস্বাদু খাদ্য সম্ভাৰৰ। এই ৰিজৰ্টখনিৰ কথা আমি আপোনালোকক কোৱাতকৈ আপোনালোক এপাক আহি নিজেই থাকি অনুভৱ কৰক এক শান্তিময় পৰিৱেশ, য'ত আপোনালোকে লাভ কৰিব পাৰিব এক স্বৰ্গীয় সুখ। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা সুদূৰ যোৰহাটৰ পৰা গৈ নাগালেণ্ডৰ টিজিতত অতি কষ্ট কৰি সাহসেৰে তথা ধৈৰ্যৰে ৰিজৰ্টখন নিৰ্মাণ কৰাৰ বাবে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী কমল জালানক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ৰিজৰ্টখনৰ পৰা তথা তেখেতৰ চাহ বাগিচা আৰু বিভিন্ন বাগিচাসমূহৰ পৰা পোনপটীয়া বা আওপকীয়াভাৱে বহুতো নিবনুৱা সমস্যাৰ সমাধান হৈছে বুলি জানিবলৈ দিয়ে, য'ত অসম আৰু নাগালেণ্ডৰ যুৱক যুৱতীসকলে সুবিধা পাইছে কৰ্মজীৱনৰ। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা সুদূৰ নাগালেণ্ডৰ টিজিত চহৰত অতি সাহসেৰে গৈ নিজা কষ্ট আৰু ধৈৰ্যৰে ৰিজৰ্টখনৰ উপৰিও পৰিৱেশ সেউজকৰণৰ বাবে হাজাৰ হাজাৰ সাঁচি পুলিকে ধৰি বিভিন্ন ধৰণৰ গছ গছনি ৰুই সেউজকৰণ কৰাৰ বাবে বিশিষ্ট ব্যৱসায়ী সমাজকৰ্মী কমল জালান আৰু তেখেতৰ 2 পুত্ৰ তথা পৰিবাৰৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰি, তেখেতসকলৰ উন্নতি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। মোহন কন্যাক এপ্ৰিল 1 to 7 আছে, এইটো কন্যাক অৰ্ডাৰ আছে। আৰু কি কি ইয়াতে ফেষ্টিভেল হয়?
konyak laga to April itu ase sir. খ্ৰীষ্টমাছ ডে Christmas to itu to mohan sok laga ase na. অঁ April to konyak laga to auling itu ase mohan laga. এইটো ৰিজৰ্টটো কোন জেগাত আছে একবাৰ আপুনি ক'ব টুৰিষ্টৰ কাৰণে মানে আহিবলৈ কাৰণে কেনেকৈ আহিব Itu resort to Tukun de ase. মানে এইটো কোন ডিষ্ট্ৰিক্ট আছে মন ডিষ্ট্ৰিক্ট Mon district ase itu. আৰু এই জেগাটোৰ নামটো কি আছে টিজিত Mon district te ase Tukun ne ase itu la nam do. এইটো বস্তি আছে না হয় itu bosti ase Tukun bosti ase Tukun village na. উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও